আদি পুস্তক ৪৫ নম্বৰ অধ্যায়। মংগল কৰিবলৈ যাওঁতে তেওঁ অমংগল পালে। যোছেফে নিজৰ ককায়েকহঁতৰ মংগল কৰিবলৈ যাওঁতে যোছেফৰ ককায়েকহঁতে যোছেফক কেইটামান ৰূপৰ মুদ্ৰাৰ বিনিময়ত তেওঁক বেচিলে। তেওঁক বৰ মৰম কৰা দেউতাকক এৰি তেওঁ দূৰ দেশলৈ যাব লগা হ'ল। তেওঁ ভাল পোৱা বৰ মৰমৰ অঞ্চলটো এৰি তেওঁ দূৰলৈ যাব লগা হ'ল। কথাটো এবাৰ ভাবি চাওকচোন, সেই যাত্ৰা যে কিমান আন্তৰিক বেদনাদায়ক, এক ভয়ানক যাত্ৰা, শংকাপূৰ্ণ যাত্ৰা আছিল। আজি আমাৰ মাজত তেনেকুৱা কোনোবা আছেনে? যিগৰাকী পত্নীক মই বৰ মৰম কৰোঁ, তেওঁক এৰি আহিব লগা হৈছে চাকৰিৰ বাবে। মোৰ বৰ মৰমৰ সন্তানকেইটিক এৰি আহিব লগা হ'ল মোৰ জবৰ কাৰণে। মোৰ অতি মৰমৰ পিতৃ মাতৃক এৰি আহিব লগা হৈছে মোৰ অধ্যয়নৰ কাৰণে। নাইবা মোৰ পৰিস্থিতিৰ কাৰণে, মোৰ আৰ্থিক অৱস্থাৰ কাৰণে, যাক মই বৰ মৰম কৰোঁ, মোৰ লোকবিলাকক, মোৰ চহৰখনক এৰি আহিব লগা হৈছে। মোৰ ভৱিষ্যত কি হ'ব মই একো বুজিব পৰা নাই। মই বহু দূৰৰ পৰা যাত্ৰা কৰি আহিছোঁ। মই অকলশৰে আহিছোঁ। মোৰ ভৱিষ্যত কি হ'ব? আচলতে মই আহিম বুলি ভবা নাছিলোঁ, কিন্তু আহিব লগা হ'ল। আহিম বুলি ভবা নাছিলোঁ, কিন্তু আহি গ'লোঁ। আগলৈ বা কি হ'ব? আমাৰ কাৰোবাৰ মনত এই প্ৰশ্ন আছেনে? মোৰ ভৱিষ্যতটো কি হ'ব? মোৰ ভৱিষ্যতে কি হ'বলৈ গৈ আছে? অতি সোনকালে পৰীক্ষা শেষ হ'ব। মোৰ পঢ়া শুনা শেষ হ'ব। মোৰ ভৱিষ্যত কি হ'ব? মোৰ আগৰ এগ্ৰিমেণ্ট শেষ হ'বৰ হৈছে। কণ্ট্ৰেক্ট শেষ হ'বলৈ হৈছে। মোৰ ভৱিষ্যত কি হ'ব? ইয়ালৈকে মোৰ যাত্ৰা সফলতাৰে পূৰ্ণ হ'ল। আগলৈ বা কি হ'ব? এনেকুৱা প্ৰশ্ন কাৰোবাৰ মনত আছে নেকি? মনোযোগেৰে শুনিব। অন্যায়েৰে নিজৰ ককায়েকহঁতেই যোছেফ, যিজন আত্মিক আছিল, তেওঁক মিছৰীয়াবিলাকৰ হাতত বেচি দিলে। যাক তেওঁ বৰ মৰম কৰিছিল, সেই মৰমৰ পৰা আঁতৰি যাব লগা হ'ল। অকলশৰীয়া হৈ পৰিল। হাত আৰু ভৰিত শিকলি বন্ধা হ'ল। আগদিনালৈকে তেওঁ ৰাজকুমাৰ আছিল। কালিলৈকে যিজন সুৰক্ষিত আছিল। কালিলৈকে সকলো ঠিকেই আছিল। কিন্তু যোছেফৰ জীৱনত হঠাতেই পৰিস্থিতিবোৰ সলনি হৈ গ'ল। তেওঁ ভবাই নাছিল যে এনেকুৱা অৱস্থা হ'ব। কালি কি অৱস্থাত আছিল? অংগৰক্ষক পৰিধান কৰিছিল। অংগৰক্ষকে নেতাক সূচায়। জাকুবে আগৰ পৰাই জানিছিল যে কোনোবা নহয় কোনোবা এদিন যোছেফ নেতা হ'ব, তেওঁ নেতৃত্ব দিওঁতা হ'ব। সেইকাৰণে তেওঁক বৰ মৰম কৰা যোছেফৰ কাৰণে এটা নানাৰঙী অংগৰক্ষক বনাইছিল। যোছেফ ৰাজকুমাৰ। যোছেফ আহিব লগা দিনৰ নেতা। সেই উদ্দেশ্যেৰেই বৰ সুন্দৰ বস্ত্ৰ, এখন অপূৰ্ব অংগৰক্ষক বস্ত্ৰ পিতৃ জাকুবে যোছেফৰ কাৰণে বনাইছিল। তেওঁৰ একোৰে অভাৱ নাছিল। তেওঁৰ কোনো ধৰণৰ কষ্ট নাছিল। হঠাতে সকলো হেৰুৱাই পেলালে। তেনেকুৱা কোনোবা আছে নেকি? ব্ৰাদাৰ, মোৰ জীৱনত হঠাতে বহু কথা সলনি হৈ গ'ল। মোৰ চাকৰিত হঠাৎ বহুতো কথা সলনি হৈ গ'ল। মোৰ পৰিয়ালতো হঠাতে বহু কথা সলনি হৈ গ'ল। মোৰ স্বাস্থ্য হঠাৎ বহু সলনি হৈ গ'ল। যোৱাকালিলৈকে মই বৰ সবল হৈ আছিলোঁ। কোনো ধৰণৰ বেমাৰ আজাৰ, কষ্ট একো নাছিল। নাজানো কিয় হঠাৎ সলনি হৈ গ'ল। হস্পিটাললৈ যাওঁতে বহুত চেকআপ কৰিবলৈ দিলে। ছাডেন চেঞ্জেছ টুক প্লেচ ইন মাই লাইফ। নাজানো কিয় এনেকুৱা হৈছে। মোৰ ইষ্টকুটুম্বৰ সৈতে সম্বন্ধবোৰ হঠাৎ সলনি হৈ গ'ল। ভালদৰে কথা বতৰা কৰা মোৰ বন্ধুবিলাকৰ সৈতে সম্বন্ধ হঠাৎ সলনি হৈ গ'ল। মোক সহযোগ কৰি থকা মোৰ সহযোগীসকলৰ সৈতে মোৰ সম্বন্ধ নাজানো কিয় হঠাৎ সলনি হৈ গ'ল। তেওঁলোকৰ কথাবিলাক সলনি হৈ গ'ল। তেওঁলোকৰ ব্যৱহাৰবোৰ সলনি হৈ গ'ল। নাজানো কিয় মোৰ অফিচৰ পৰিৱেশ বহুত সলনি হৈ গ'ল। আপোনাৰ জীৱনত বাস্তৱতে এনে হৈছে নেকি?
কিয় এনেকুৱা হৈছে এটা প্ৰশ্ন, কি হ'বলৈ গৈ আছে এটা প্ৰশ্ন, এই যাত্ৰা কেতিয়ালৈকে আৰু কলৈ যাব এটা প্ৰশ্ন। যোচেফৰ জীৱন সলনি হৈ গ'ল প্ৰিয়সকল, হঠাৎ সকলো সলনি হৈ গ'ল। কালিলৈকে সুন্দৰ অংগৰক্ষক পিন্ধি থকাজন এতিয়া অৰ্ধনগ্ন যেন হৈ থিয় হ'ব লগা হ'ল। গাৰ ওপৰ ফালে বস্ত্ৰ নাছিল। এবাৰ ভাবকচোন, চুটি কাপোৰ বা হাফ পেণ্ট পিন্ধি ওপৰ ফালে কোনো কাপোৰ নিপিন্ধি হাতত শিকলি লগাই বান্ধি তেওঁলোকে যোচেফক লৈ গৈ আছিল। এই নতুন ৰূপ কেনেকুৱা? মোৰ অৱস্থা এনেকুৱা কিয় হ'ল? এইবোৰ কিয় হৈছে? কান্দিছিল চাগৈ, কষ্ট পাইছিল চাগৈ। এটা এটা খোজ 1 কিলোমিটাৰকৈ বহু কিলোমিটাৰ গৈ ভাৰগ্ৰস্ত হৈ পৰিছিল চাগৈ। ভৱিষ্যতৰ বিষয়ে তেওঁ অকণো ধাৰণা কৰিব পৰা নাছিল। কিন্তু এটা কথা ঠিক বন্ধুসকল, সেয়া কি জানেনে? যোচেফে হ'লে সেই শিকলিবোৰৰ মাজতো জিহুৱা যে তেওঁৰ লগে লগে আছিল সেই কথা তেওঁ জানিছিল। আজি আমাৰ মাজৰ কোনোবা আছে নেকি? বৰ কষ্টত আছোঁ ব্ৰাদাৰ। প্ৰায়েই কিছুমান লোকে মোৰ ওচৰলৈ আহি নিজৰ দুখৰ কথা যেতিয়া মোক কয়, তেওঁলোকৰ সমস্যাবোৰৰ কথা যেতিয়া মোক কয়, তেনেকুৱা সময়ত মনৰ ভিতৰৰ কিবা দুখৰ কথা যদি তেওঁলোকে মোক ক'ব পৰা নাই, তেন্তে এটা কথা কয়, সেই কথাটোৱে সকলোবোৰ বৰ্ণনা কৰি দিয়ে। সেয়া কি জানেনে ব্ৰাদাৰ? বৰ কষ্টত আছোঁ। কি আছে? বৰ কষ্টত আছোঁ। আজি আমাৰ মাজত কোনোবা আছে নেকি? বৰ কষ্টত আছে, অসহনীয়। আৰ্থিক অনাটন হ'ব পাৰে, অপমান হ'ব পাৰে। যাক বিশ্বাস কৰিলে তেওঁলোকেই আগফালে ভাৰসামূলক কথা কৈ পিছফালে চুৰিৰে আঘাত কৰি আপোনাক আঘাতিত কৰিব পাৰে। সহ্য কৰিবলৈ বৰ কষ্ট হয়, কষ্ট ভোগা হয়। আপুনি এনেকুৱা পৰিস্থিতিত পৰিছে নেকি? যোচেফো তেনেকৈ একে পথেৰে যাব লগা হৈছিল। মই কষ্টৰ মাজেৰে যোৱাৰ সময়ত, মই দুখৰ মাজেৰে যোৱাৰ সময়ত, বহুতো সমস্যাৰ মাজেৰে যোৱা সময়ত, মই দুখ কষ্টৰ মাজেৰে যোৱা সময়ত, মই বেমাৰ আজাৰৰ মাজেৰে যোৱা সময়ত, দুখ বেদনাৰ মাজেৰে যোৱা সময়ত আচলতে ঈশ্বৰে কি কৰি থাকে, তেওঁ কি কৰি থাকে, এনেকুৱা প্ৰশ্ন মনত কেতিয়াবা আহিছেনে? এদিন এজন মানুহে এটা সপোন দেখিলে। সেই সপোন এটা অদ্ভুত সপোন আছিল। তেওঁ যেতিয়া সাগৰৰ পাৰে পাৰে খোজকাঢ়ি আছিল, তেতিয়া সাগৰৰ পাৰত তেওঁৰ লগে লগে ঈশ্বৰেও খোজকাঢ়ি আছে এনেকুৱা সপোন দেখিলে। তেওঁ সাগৰৰ পাৰত খোজকাঢ়ি গৈ থাকোঁতে বালিৰ ওপৰত তেওঁৰ ভৰিৰ খোজৰ চিন স্পষ্টকৈ তেওঁ দেখিবলৈ পাইছিল। কেৱল তেওঁৰেই ভৰিৰ খোজ নহয়, তেওঁৰ কাষতে আন দুখন ভৰিৰ খোজো তেওঁ দেখিবলৈ পাইছিল। তেওঁ বুজিব পাৰিলে যে ঈশ্বৰো মোৰ লগে লগে খোজকাঢ়ি আছে, মই অকলে গৈ থকা নাই। পিতা, এই খোজৰ চিন কাৰ হয়? ঈশ্বৰে ক'লে, মোৰ। মই তোমাৰ লগে লগে আহি আছোঁ। তেওঁ বৰ আনন্দিত হ'ল, তেওঁ বৰ সুখী হ'ল। মোৰ নিচিনা এজন দুৰ্ভগীয়া লোকৰ সৈতে আপুনি একেলগে খোজকাঢ়ি আহিছে, মোৰ লগত আছে। ইয়াতকৈ ডাঙৰ সৌভাগ্যৰ বিষয় কি হ'ব আৰু? বৰ সুন্দৰকৈ তেওঁলোক দুয়ো কথা পাতি গৈ আছে। 4খন ভৰিৰ খোজৰ চিন ভালদৰে দেখা পোৱা গৈছিল। কিন্তু কিছু দূৰ যোৱাৰ পিছত বৰ সুন্দৰকৈ সেই বালিৰ পথেৰে গৈ থকা তেওঁলোকৰ যাত্ৰাটো শিলেৰে পৰিপূৰ্ণ হৈ পৰিল। জোঙা জোঙা শিলেৰে ভৰি পৰিল। তাৰ উপৰি আৰু কিছুমান কাঁইটীয়া বন আছিল। সেইবোৰ ইফালে সিফালে পৰি আছিল। তেতিয়া এই ব্যক্তিগৰাকীয়ে সেই কাঁইটবোৰৰ ওপৰেদি খোজকাঢ়ি যাওঁতে সেই শিলবোৰৰ ওপৰেৰে খোজকাঢ়ি গৈ গৈ তেওঁ ব্যাকুল হৈ আগবাঢ়ি গৈ আছিল। তেওঁ যেতিয়া পিছফালে ঘূৰি চালে, মাজে মাজে থকা বালিৰ ওপৰত তেওঁ য'ত য'ত ভৰি দিছিল সেই ঠাইবোৰত তেওঁৰ খোজৰ চিনৰ সৈতে ঈশ্বৰৰো খোজৰ চিন থাকিব বুলি ভাবি পিছলৈ ঘূৰি চালে, কিন্তু দেখা নাপালে। তেওঁৰ দুখ লাগিল। প্ৰভু, যেতিয়া পথ মসৃণ আছিল, আপুনি মোৰ সৈতে খোজ কাঢ়িছিল, কিন্তু পথ যেতিয়া কষ্টদায়ক হ'ল,
যেতিয়া শিল আৰু কাঁইটৰ পথ আহি গ'ল, তেতিয়া আপুনি মোক কিয় এৰি দিলে প্ৰভু? মই তোমাক এৰি দিলোঁ বুলি এনেকৈ কিয় ভাবিছা? যদি এৰা নাই তেন্তে কি প্ৰভু? যেতিয়া বালিৰ ওপৰৰে খোজকাঢ়ি আছিলোঁ তেতিয়া 4টা ভৰিৰ খোজ দেখিছিলোঁ, কিন্তু এতিয়া 2টাহে দেখিবলৈ পাইছোঁ। মোক আপুনি এৰি দিলে কিয় প্ৰভু? আপুনি মোক অকলে কিয় এৰি দিলে? মই যে তোমাক এৰি দিলোঁ সেই কথা তুমি কেনেকৈ জানিলা? চাওক প্ৰভু, তাত কেৱল 2খনহে ভৰিৰ খোজৰ চিন আছে, 4টা খোজৰ চিন দেখা নাই। তেতিয়া ঈশ্বৰে ক'লে, সেই খোজৰ চিন 2টা তোমাৰ নহয়। তেন্তে সেয়া কাৰ? সেই কাঁইট আৰু শিলাময় বাটটোত দেখিবলৈ পোৱা খোজৰ চিন 2টা তোমাৰ নহয়, তেন্তে কাৰ? সেয়া মোৰ। তেন্তে মোৰ খোজৰ চিন 2টা ক'ত গ'ল? মোৰ ভৰিৰ খোজৰ চিন 2টা কিয় দেখা পোৱা নাই? কাঁইট আৰু শিলাময় বাট যেতিয়া আহিল তেতিয়া তুমি খোজ কঢ়া নাছিলা। সেয়া কেনেকৈ হ'ব পাৰে? মই খোজ কাঢ়িছিলোঁ। নাই কঢ়া। তেন্তে মই ক'ত আছিলোঁ? মই তোমাক তুলি ধৰিছিলোঁ, মোৰ কান্ধৰ ওপৰত তোমাক বহুৱাই লৈছিলোঁ। কিমান যে আশ্চৰ্যকৰ মানুহৰ সৃষ্টিকৰ্তা ঈশ্বৰজন। তেওঁ আপোনাক নেৰিব, ত্যাগ নকৰিব। কেতিয়ালৈকে? আপুনি এই জগতত নিজৰ যাত্ৰা শেষ নকৰালৈকে। মই যিজনৰ বিষয়ে প্ৰচাৰ কৰিছোঁ সেই ঈশ্বৰে আপোনাক নেৰিব আৰু ত্যাগ নকৰিব। এইদৰে নাভাবিব। দুখৰ সময়ত, কষ্টৰ সময়ত, সংকট আৰু ক্লেশ অহাৰ সময়ত, বেমাৰ পৰোঁতে, দুখত পৰোঁতে মই অকলে আছোঁ, এনেকুৱা ভাৱ আপোনাৰ মনলৈ আহিব নালাগে। কিয় জানেনে? মোৰ প্ৰভুৱে প্ৰতিজ্ঞা কৰিছে। কি প্ৰতিজ্ঞা? মই তোমাক কেতিয়াও নেৰিম, ত্যাগ নকৰিম। প্ৰতিজ্ঞা কৰিছে। যদি আজি আপুনি অকলে যাত্ৰা কৰি আছে, মোৰ বুলি ক'বলৈ নিজৰ কোনো নাই, মোৰ মা দেউতাৰ পৰা মই দূৰত আছোঁ, মোৰ স্বামী বা পত্নীৰ পৰা মই দূৰত আছোঁ, মই নিজৰ সন্তানকেইটিৰ পৰা আঁতৰত আছোঁ, মোৰ জীৱন কিয় অকলশৰীয়া বুলি আপুনি চিন্তা কৰি থাকিব নালাগে। ইয়াৰ কাৰণ হৈছে আপোনাক নিজ প্ৰাণতকৈও ভাল পোৱা ঈশ্বৰজন আপোনাৰ লগত আছে। এয়া বাস্তৱ, এয়া সত্য। যোচেফৰ জীৱনটো এবাৰ বৰ সতৰ্কতাৰে চালি জাৰি চাওক। তেওঁৰ ককায়েককেইজনে তেওঁক অন্যায় কৰি গাঁতত পেলাই দিছিল। তাৰ পাছত তেওঁক তাৰ পৰা উলিয়াই ৰূপৰ মুদ্ৰাৰ বিনিময়ত বেচি দিলে। দাস হিচাপে তেওঁক মিছৰ দেশলৈ অনা হ'ল। পটিফৰৰ ঘৰত দাসৰ কাম কৰিবলৈ পঠোৱা হ'ল। তেওঁ একো দোষ নকৰা স্বত্তেও অন্যায় কৰি সেই ঘৰৰ গৃহিণীয়ে অপবাদ দি ক'লে যে ই মোক বলাৎকাৰ কৰিব বিচাৰিছিল। ইয়াৰ ফলত যোচেফক কাৰাগাৰলৈ নি বন্দী কৰি থোৱা হ'ল। এই ঘটনাবোৰলৈ মন কৰিলে আপুনি ক'তো যোচেফক কান্দি থকা অৱস্থাত নেদেখিব। আপুনি কেতিয়াবা দেখিছে? যোচেফ নিৰুৎসাহিত হোৱা আপুনি কেতিয়াবা দেখিছিলনে? যোচেফে দুখ কৰিছিল কেতিয়াবা দেখিছিলনে? দেখা নাই পোৱা। কাৰণ কি জানেনে? যোচেফে নিজৰ জীৱনত দুখ কি বস্তু সেই কথা সৰুৰে পৰাই জানিছিল। চকুপানী কি বস্তু তেওঁ জানিছিল। বহিষ্কাৰ মানে কি তেওঁ জানিছিল। আপুনি জানেনে? যোচেফ সৰু হৈ থাকোঁতেই মাক মৰিছিল। সেইবাবে অকলশৰীয়া কি বস্তু ভালদৰে জানিছিল। আনৰ সকলোবোৰ থকা আৰু তেওঁৰ একোৱেই নথকা তাকো তেওঁ জানিছিল। আনৰ মাকে নিজৰ সন্তানৰ কাৰণে আহাৰ যুগুত কৰি দিওঁতে সেই সোৱাদযুক্ত আহাৰ সন্তানসকলে খাই থকা দূৰৰ পৰা চাই চাই চকুপানী টুকিবলৈ কেনেকুৱা লাগে যোচেফে জানে। তেওঁ সৰুৰে পৰাই এই সকলোবোৰৰ অভিজ্ঞতা পাই আহিছে। তাৰ পাছত যোচেফে কি জানিব পাৰিলে জানেনে? মই অকলশৰীয়া নহয়, মোৰ লগত ঈশ্বৰ আছে। এনেকুৱা জ্ঞান আৰু ভৰসা যোচেফৰ হৃদয়ত ভৰি পৰিল। তেওঁ দাসত্বলৈ গৈ থাকোঁতে জানিছিল যে ঈশ্বৰ মোৰ লগত আছে। তেওঁ মোৰ লগত থাকিলে মই দাস হ'লেনো কি হ'ব, বা অধিকাৰী হ'লেনো কি হ'ব, ৰজা হ'লেনো কি হ'ব। যদি জিহুৱা মোৰ লগত আছে তেন্তে কোনো কথাৰ কাৰণে মই ভয় কৰিব নালাগে। যোচেফৰ জীৱনটো আপুনি সাৱধানতাৰে চালে
সকলোবোৰ তেওঁৰ বিৰুদ্ধে হৈ থকা আপুনি দেখিবলৈ পাব। ককায়েকহঁতে শত্ৰুতা কৰি বিৰোধিতা প্ৰদৰ্শন কৰিলে, অপবাদ দিলে, তেওঁ দুখ পালে, শত্ৰুতা কৰিলে, তেওঁ বেজাৰ পালে, তেওঁক গাঁতত পেলাই দিলে, তেওঁ কষ্ট পালে, তেওঁক বিক্ৰী কৰিলে, বৰ আঘাত পালে। দাস হিচাপে এখন ঘৰলৈ গৈ পাই সেই ঘৰত বাচন বৰ্তন ধোৱা, চাফ চিকুণ কৰা দেখি মোৰ অৱস্থা এনেকুৱা কিয় হ'ল বুলি তেওঁ ভাবিছিল চাগে। তাকো তেওঁ মন পুতি বিশ্বস্ততাৰে তেওঁক গৰাকীয়ে কৰিবলৈ দিয়া কামবোৰ কৰি থাকোঁতে এজনী পাপী মহিলাই যোচেফৰ ওপৰত চকু দিলে। বেয়া কথা, এই পাপ কাৰ্য কৰিব নালাগে, এনেকুৱা পাপ কৰিব নালাগে। আপুনি এজন স্বামীৰ এগৰাকী পত্নী, এই ঘৰৰ এজনী গৃহিণী, এজন দাসৰ সৈতে পাপ কৰাটো বেয়া কথা। তেওঁ নিশ্চয়ে বেয়া কাৰ্যক বেয়া বুলি ক'লে। প্ৰিয় ভাইসকল আৰু ভনীসকল, বুলি ক'বলৈ কেৱল এজন আত্মিক ব্যক্তিৰ বাবেহে সম্ভৱ। যাৰ সৈতে ঈশ্বৰ থাকে তেওঁৰ বাবেহে সেয়া সম্ভৱ। যেতিয়া ওচৰে পাজৰে কোনো নাছিল, যেতিয়া পাপ কৰিবলৈ বৰ ভাল সুযোগ আছিল, যোচেফে বৰ স্পষ্টকৈ কৈছে, কি? মই পাপ নকৰোঁ, পাপৰ প্ৰতি এই বুলি কওক। পাপ কৰিবলৈ শয়তানে যেতিয়া পৰীক্ষাত পেলায়, এই বুলি কওক। এতিয়া নহয়, এই বুলি নক'ব। এয়া এক ষ্টাইল। বুলি কোৱা কথাটো বেলেগ, এতিয়া নহয় বুলি কোৱাটো বেলেগ। দিছ ইজ নট দ্য টাইম বুলি কোৱাটো বেলেগ, এতিয়া নহয় বুলি কোৱাটো বেলেগ কথা। পিছত দেখা যাব বুলি কোৱাটোও বেলেগ কথা। আমাৰ মাজৰ কিছুমান লোকে বুলি কোৱাৰ পৰিৱৰ্তে এতিয়া নহয় বুলি কয়। ছেমছনে এজনী ছোৱালী ভাল পাইছিল আৰু তাৰ পৰিয়ালৰ লোকে বুলি কৈছিল। হেই, তুমি ইমান ঘূৰি ফুৰি পলেষ্টীয়া ছোৱালী এজনীক পচন্দ কৰিছা আৰু তাইক বিয়া পাতিম বুলি কৈছা, এয়া তুমি বেয়া কথা কৰিছা, বুলি কৈছিল। তাৰ পিছত সেই পিতৃ মাতৃয়েই ছিমছনৰ সৈতে সেই ঘৰলৈ যাবলৈ ওলাল। কাৰ ঘৰলৈ? যিজনী ছোৱালীক ছেমছনে ভাল পাইছিল সেই ছোৱালীজনীৰ ঘৰলৈ বিয়া ঠিক কৰিবলৈ গুচি গ'ল। তাৰ মানে কি জানেনে? বুলি ক'লে, কিন্তু তাৰ পিছত কি কৰিলে? হ'বলৈ দিয়া, এই বুলি কৈছিল। কিন্তু পিছত তেওঁলোকে কি কৰিলে? হ'বলৈ দিয়া। সেয়া ঠিক নহয়। প্ৰথমে বুলি কৈ তাৰ পিছত হ'বলৈ দিয়া, এই বুলি কোৱাটো আত্মিকতা নহয়। আমাৰ মাজৰ কিছুমানে আগতে বুলি ক'লে, কিন্তু এতিয়া হ'বলৈ দিয়া বুলি কৈছে। ভাই, খাবনে? ঠিক আছে। নাইট ক্লাবলৈ যাবনে? এই বুলি যোৱা মাহত কৈছিল, কিন্তু এতিয়া ঠিক আছে ব'লা বুলি কৈছে। বয়ফ্ৰেণ্ডে ফুৰিবলৈ লগ ধৰিলে, কিন্তু এতিয়া ঠিক আছে ব'লা। সাৱধান, ছেমছনৰ মাক দেউতাকে প্ৰথমে বুলি কৈছিল, কিন্তু পিছত হ'বলৈ দিয়া বুলিলে। কি হ'ল জানেনে আপুনি? ছেমছনৰ জীৱন ধ্বংস হৈ গ'ল। কিন্তু যোচেফ নহ'ল। যোচেফে প্ৰথম দিনাই বুলিলে, দ্বিতীয় দিনা বুলিলে, তৃতীয় দিনা বুলিলে, চতুৰ্থ দিনা বুলিলে। আপোনালোকৰ কিছুমানে মোলৈ এইদৰে চাই আছে যে যোচেফে সদায় বুলি কোৱাটো, ব্ৰাদাৰ আপুনি CCTV কেমেৰা লগাই চাই আছিল নেকি? আপুনি এইদৰে কেনেকৈ ক'ব পাৰিছে? আপুনি সতৰ্কতাৰে বাইবেল পঢ়িলে জানিব পাৰিব। আদি পুস্তকৰ 39 অধ্যায় 10 পদ। কি আছে কওক? কেতিয়াবা এনেকৈ আছে নেকি বাইবেলত? কি বুলি আছে কওকচোন? দিনে দিনে। তাৰ মানে কি? এভৰি ডে। প্ৰিয় ভাইসকল, ভনীসকল, টেম্পটেশ্যন ইজ এন ইনভিটেশ্যন।
অফ ডেভিল নাপাহৰিব পৰীক্ষা চৈতানৰ আহ্বান দিনে দিনে যোচেফৰ ওচৰলৈ আহি সেই মালিকনীয়ে আহা মোৰ সৈতে পাপ কৰা তেতিয়া তেওঁ কি কৈছিল জানেনে ঠিক আছে আজি তাৰ মুড নাই কালিলৈ চাম পিছদিনা তাই দিনে দিনে যোচেফৰ সৈতে কথা পাতি আছিল সাৱধানেৰে এই কথাখিনি শুনিব দিনে দিনে যোচেফে সেই মহিলাগৰাকীৰ সৈতে কথা পাতিছিল আপোনাৰ বাইবেলত এইদৰে আছেনে দিনে দিনে সেই তিৰোতাই যোচেফৰ সৈতে কথা পাতি আছিল কিন্তু যোচেফে সেই তিৰোতাগৰাকীৰ সৈতে কথা পতা নাছিল প্ৰিয় ভনীসকল তেওঁ আপোনাৰ সৈতে কথা পাতিব পাৰে আপোনাৰ পাছে পাছে আহিব পাৰে তেওঁ আপোনালৈ মেছেজ পঠাব পাৰে তেওঁ চাটিং মেছেজ পঠাব পাৰে তেওঁৰ কামত তেওঁক এৰি দিয়ক কিন্তু আপুনি এতিয়ালৈকে কিয় বা অহা নাই ৰাতিপুৱাৰ পৰাই চেলফোনটো এনেকৈ থৈ বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বৰ দৰকাৰী যিহেতু তেওঁক আপুনি পছন্দ নকৰে তেন্তে তেওঁৰ মেছেজ এটাৰ কাৰণে কিয় অপেক্ষা কৰি আছে ভিতৰি মন আছে কিন্তু বাহিৰে দেখুৱাই নাটক কৰি আছে আপুনি নাটকবাজ কিন্তু যোচেফ এনেকুৱা নাছিল বাইবেলে স্পষ্টকৈ কৈছে যে তাই কথা পাতিছিল কিন্তু যোচেফে তাইৰ সৈতে কথা পতা নাছিল প্ৰিয় ভনীসকল জগতক বিভিন্ন কথা ক'বলৈ দিয়ক কিন্তু আপুনি উভতি একো নক'ব যদি কিবা ক'ব লগা হয় তেন্তে কি কথা ক'ব আপোনাৰ জীৱনৰ কাৰণে আপোনাৰ চৰিত্ৰৰ কাৰণে আপোনাৰ আত্মিকতাৰ কাৰণে সেয়া হানিকাৰক হ'ব পাৰে আপুনি সেই কথা জানিব পাৰিলেই ক'ব লাগে ইমানেই এতিয়া নহয় বুলি নক'ব মোৰ পছন্দ কিন্তু পৰিয়ালৰহে পছন্দ নাই এনেকে বলিয়াৰ দৰে কথা নক'ব বলিয়াৰ দৰে নক'ব দিনে দিনে সেই তিৰোতাই কথা পাতিছিল দিনে দিনে যোচেফে কি কৈছিল জয়যুক্ত লোকসকলৰ মুখত কি কথা থাকে জানেনে যদি পাপত পৰিব লগা হয় তেন্তে এইদৰে ক'বলৈ তেওঁলোকৰ সাহস থাকে পবিত্ৰ পিতৃ ঈশ্বৰ যোচেফৰ সেই যাত্ৰাৰ মাধ্যমেৰে আমাক পোনপটীয়াকৈ কথা ক'লে এই যাত্ৰাত যিমানেই পৰীক্ষা আহিলেও দ্বাদশৰ পৰীক্ষা যিমানেই হ'লেও যোচেফে কৈছিল তাৰ মানে সেই যাত্ৰাৰ শেষলৈকে পাপৰ কাৰ্যৰ বাবে শিৰ নত কৰাৰ সম্ভাৱনাই নাই এয়া যোচেফৰ যাত্ৰা এই যাত্ৰাৰ কোনো ক্ষেত্ৰতেই যোচেফ শৰীৰৰ বিষয়তেই হওক বা মাংসিক পৰীক্ষাবোৰত বা চৈতানৰ অধীন নহ'ল পিতা এনেকুৱা আত্মিকতা আমাকো দিয়ক যোচেফৰ পথেৰে আমিও যাতে যাত্ৰা কৰিব পাৰোঁ মোকাবিলা কৰা স্বভাৱৰ পৰা আমাক আপুনি মুক্ত কৰক পিতা আমাক জয়যুক্ত জীৱন দিয়ক যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতা আমেন हमारा एड्रेस कलवरी पोस्ट बॉक्स नंबर 30 कुकटपल्ली हैदराबाद 72